লালুকবাসীৰ বাবে আজি ভাল দিন বছৰ বছৰ ধৰি অভাৱনীয় এটা বিষয়ৰ অন্ত পৰিল আজিৰ পৰা ডায়ালাইচিছ কৰিবলগীয়া ৰোগীক লৈ দৌৰিব নালাগে জিলালৈ আজি লালুক আদৰ্শ চিকিৎসালয় ডায়ালাইচিছ কেন্দ্ৰ উন্মোচন কৰা হয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইচিছ কাৰ্যসূচীৰ অধীনত লালুক আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা হয় ডায়ালাইচিছ কেন্দ্ৰৰ শুভ উন্মোচন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উপস্থিত থাকে চিকিৎসা বিভাগৰ জিলা বিষয়ববীয়া লালুক আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ লগতে কৰ্মচাৰীসকল স্থানীয় ৰাইজ আৰু বিজেপি দলৰ কৰ্মীসকল লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট নিউজ আপডেট লালুকত আমি এটা ডায়ালিচিছ চেণ্টাৰ আমাৰ ৰাইজক উপহাৰ দিবৰ কাৰণে সক্ষম হ'লোঁ আৰু আজি ভাল দিনটোতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি সেই নীতিৰ আধাৰতে পাবৰ কাৰণে সক্ষম হৈছে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এই অঞ্চলৰ ৰাইজকো শুভেচ্ছা জনাইছোঁ আৰু এটা ভাল খবৰ আজি আহি পালোঁ ট্ৰমা চেণ্টাৰ তো যিখিনি বেছিক ৰিকুৱাৰমেণ্ট আছে কিছুমান মেন পাৱাৰ আমাৰ অলপমান অসুবিধা থাকে যেনেকৈ ৰেডিঅ'লজিষ্ট ইত্যাদি আদাৰৱাইজ বাকী ইকুইপমেণ্টছখিনি যিখিনি মূল আছে সেইখিনিও আজি লালুক হস্পিটেলত মানে সংযোজন হৈছে তো ট্ৰমা চেণ্টাৰ এটা পোৱাটো বহুত ডাঙৰ কথা কিন্তু যেতিয়া আৰম্ভ কৰিছে চৰকাৰে লালুকতো তো মই ভাবোঁ কম দিনৰ ভিতৰতে এইখনো ফুল ফ্লেজেড হ'ব আৰু ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব